ভক্তিৰসত বুৰ গৈছে মৰিগাঁও জিলাৰ পূব জালুগুটি। ঐতিহাসিক 65 সংখ্যক বাৰ্ষিক মহাপাল নাম কীৰ্তন সফল সামৰণি। মৰিগাঁও জিলাৰ জালুগুটি অঞ্চলটোৰ আকাশ বতাহত এতিয়া কেৱল হৰি নামৰ ধ্বনি। আধ্যাত্মিক চিন্তা চৰ্চা আৰু ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰি মৰিগাঁও জিলাৰ পূব জালুগুটি অঞ্চলত অতি উলহ মালহেৰে অনুষ্ঠিত হয় 65 সংখ্যক বাৰ্ষিক মহাপাল নাম কীৰ্তন ভাগৰ আজি সফল সামৰণি পৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত এই মহানুষ্ঠানৰ হাজাৰ হাজাৰ ভক্তৰ সমাগমে সমগ্ৰ অঞ্চলটোত এক অপূৰ্ব ভক্তিৰসৰ সৃষ্টি কৰে। মহাপাল নামৰ কীৰ্তনৰ শেষৰ দিনটোত আছিল বিশেষ আধ্যাত্মিক আকৰ্ষণ। পুৱাৰ পৰাই ভক্তসকলৰ নাম প্ৰসংগৰ ধ্বনিৰে সমগ্ৰ অঞ্চলটো মুখৰিত হৈ পৰে। পৰম্পৰাগত ৰীতি অনুসৰি ধৰ্মধ্বজা উত্তোলনৰ পাছতে এক বিশাল ভাগৱত ভ্ৰমণ শোভাযাত্ৰা উলিওৱা হয়। ভাগৱত ভ্ৰমণৰ সময়ত অগণন ভক্তৰ হৰিধ্বনি আৰু শংখ ঘণ্টাৰ শব্দই এক পবিত্ৰ পৰিৱেশৰ সূচনা কৰে। এই মহোৎসৱ কেৱল ধৰ্মীয় অনুষ্ঠানতে সীমাবদ্ধ নাথাকি এক সামাজিক মিলন উৎসৱলৈ ৰূপান্তৰিত হয়। পূব জালুগুটিৰ লগতে কাষৰীয়া গাঁওসমূহৰ পৰাও শ শ ভক্তৰ লানি নিচিকা সোঁত বৈছিল। এই উৎসৱস্থলীত আয়োজন কৰা সামূহিক ভোজনী আৰু প্ৰসাদ বিতৰণৰ কাৰ্যসূচীও জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত একতা আৰু ভাতৃত্ববোধৰ এক অনন্য নিদৰ্শন দাঙি ধৰে। ঐতিহ্য আৰু পৰম্পৰা অনুষ্ঠানৰ গুৰুত্ব সম্পৰ্কে এজন স্থানীয় জ্যেষ্ঠ ব্যক্তিয়ে কয়, এই বাৰ্ষিক অনুষ্ঠানটো কেৱল এখন গাঁৱৰ নহয়, সমগ্ৰ অঞ্চলটোৰ ঐক্যৰ প্ৰতীক। 65 বছৰ ধৰি চলি অহা এই পৰম্পৰাই আধ্যাত্মিকভাৱে শক্তিশালী কৰাৰ লগতে আমাৰ মাজৰ সম্প্ৰীতিৰ এনাজৰীডাল অধিক কটকটীয়া কৰি ৰাখিছে। নিশাৰ পালনাম আৰু আজি পুৱাৰ ভাগত শোভাযাত্ৰাৰ অন্তত মহোৎসৱৰ সফল সমাপ্তি ঘোষণা কৰা হয়। পৰিচালনা সমিতিৰ তৰফৰ পৰা এই দুদিনীয়া ধৰ্মীয় মহোৎসৱ সফল কৰি তোলাৰ বাবে স্থানীয় ৰাইজ, অগণন স্বেচ্ছাসেৱক আৰু ভক্তপ্ৰাণ ৰাইজক আন্তৰিক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰা হয়। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল 18।